হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আৰু গা ধুই ল'লোঁ মই এতিয়া। গা ধুই অলপ ফুৰিবলৈ যাম। আৰু আপোনালোকক দুটামান কথা কওঁ ইয়াৰ বিষয়ে মানে। এই ঘৰটো দেখিছে যে আপোনালোকে, এই ঘৰটো চাওকচোন। এই ঘৰটো না খুটা না পষ্ট, মানে এটা এনেকৈ লগাই দিছে। পূৰা ঘৰ বনাই তাৰ ওপৰত ছাদ বনাই দিছে। আমাৰ ফালে হ'লে পষ্ট দৰকাৰ হ'লে হয়, পূৰা পষ্ট দিবই লগা হ'লে হয়। ইয়াত মানে বতাহ ধুমুহা কম, সেইকাৰণে পষ্ট ইমান দৰকাৰো নাই। ভূমিকম্প অলপ কম হয়, সেইকাৰণে মানে পষ্ট দৰকাৰ নাই, পষ্ট নিদিয়ে। টকাও কম যায় সেইকাৰণে। আমাৰ ফালে টকা বহুত লাগিলে হয়, আৰু এইটো ঘৰটো বনাওঁতে বহুত দিন লাগিলে হয়। ইফালে মানে 1-2 মাহত এনেকুৱা ঘৰ এটা হৈ যায়। 2-3টা ৰুম মানে এনেকুৱা আমাক 2 মাহত হৈ যায়। আপোনালোকক দেখুৱাই আছোঁ হা। এই ঘৰটো চাওক, না পষ্ট না খুটা, একো নাই। এইফালে দেখুৱাই দিম আপোনালোকক। চাওক, খুটা নায়েই এয়া ঘৰত। কম দিনতে ঘৰক উঠাই পেলাব পাৰে। আৰু প্ৰায় ঘৰতে বাহিৰত চিৰি থাকে এনেকৈ বাহিৰৰ ফালে। এইটো বাৰু বহুত পুৰণা, তাকে দেখুৱাই আছোঁ, বেয়া নাপাব। আমাক দিছেতো এইটো, কাম কৰা মানুহৰ কাৰণে এইটো ৰুম দিছে। মানে কাম কৰা মানুহনো ক'ত ভাল ৰুম দিব, এনেকুৱাই দিব আৰু। চাওক এয়া চাওক, ইটাকেইটা বহুত ডাঙৰ ডাঙৰ, সেইকাৰণে নিদিয়ে না কি কাৰণে নিদিয়ে মই নাজানো। আৰু ছাদৰ কাৰণে ইমান ৰ'দটো দৰকাৰ নাই, অলপ ৰ'দ হ'লেই হৈ যায় আৰু। খালি ছাদৰ কাৰণে ৰ'দ দৰকাৰ হয়, বাকী দৰকাৰ নাই। পষ্টৰ কাৰণে নাই, ৰিকডাল কাৰণে নাই, একো কাৰণে নাই। এনেকুৱাই ঘৰ হৈ যায়। ঐ, জলকীয়া পুলিটো কোনে গছকিলা? জলকীয়া পুলি এটা আছিলে, কোনোবাই গছকি দিলে, গছকি পেলালে। যি ধুনীয়া হৈ আছিলে চাওকচোন জলকীয়া পুলিডাল। এইডাল ভোট জলকীয়া পুলি হয়, এই অলপ সৰু সৰু যে। এই ভোট জলকীয়াটো মানে গাখীৰ লাগে। আপোনালোকে খাই পাইছেনে? গাখীৰ নিচিনা লগাটো, এইডালে পুলিডাল। আৰু আমাৰ ফালে যে মাটি ঘৰবিলাক মাটিৰে বনাই, আকৌ এইফালে আকৌ এনেকুৱা নহয়। এয়া চাওক, ইটা ধৰণে বনাই ল'ব, তাৰপিছত এনেকুৱা ঘৰ, মাটি ঘৰটো। এইটো মাটিৰে বনোৱা, চব ভাঙি এনেকুৱা মাটিৰে আছিলে এইটো। এইয়া জলকীয়া পুলি, আৰু এই জুপি হৈছে ৰেড কালাটি। এনেকুৱা পুলি এডাল মানে মই আসামত লৈ যাম, আমাৰ ঘৰত লৈ যাম। তাৰপৰা লিচু পুলি লৈ যাম। লিচু পুলিকেইটা আপোনালোকক দেখুৱাম দেই। এইফালে থৈ দিছোঁ মই। এইয়া লিচু পুলি। এই অসমৰ লিচু নিচিনা নহয় দেই গাইছ, এইটো ধতুৰা গুটিৰ নিচিনা মানে আছে। আৰু এইডাল মই লৈ যাম বুলি কৈছিলোঁ যে, ৰেড কালাৰটি, এইডাল লৈ যাম। মানে পাতটো ৰঙা, এনেকুৱাত দেখিবলৈ ভাল, সেইকাৰণে লৈ যাম। আৰু ইফালে আছে কঁঠাল পুলি। এইডাল কঁঠাল পুলি মানে ৰঙা হয় তলত, এই বাৰুটো খাবলৈ বহুত মিঠা, কেঁচাই খোৱা। এইকেইটা পুলি লৈ যাম অসমলৈ, মানে ক'ৰবাত ভৰাই থৈ দিছোঁ মই। আৰু কেইটামান এইটো কি পুলি চিনি পাইছেনে গাইছ? এইটো চাওক, কি পুলি বাৰু এইটো পুলি হৈছে ডালচেনি। এই ডালচেনি পুলিটোকো ঘৰলৈ লৈ যাম মই। আজিলৈ ভিডিঅ'টো ইমানতে, বাই।